আপনি কৈছে যে মুখ্যমন্ত্ৰী 1 নম্বৰ ষ্টাৰ কেম্পেইন আপনি 2 নম্বৰ মই 2 নম্বৰ প্ৰমোদ বড়ো কি হ'ব চাই প্ৰমোদ বড়ো নাম্বাৰই নাই তাৰ এটা কিমান বেকফুটত যোৱা বুলি ভাবে আজিৰ তাৰিখত প্ৰমোদ বড়ো কিমান বেকফুটত গৈছে বুলি ভাবে আপুনি প্ৰমোদ বড়ো 0 প্ৰমোদ বড়ো 0 ইয়াৰ কথা সুধি লাভ নাই বিজেপি কি বুলি বিজেপি কিন্তু আজিৰ দিনত আমি যেটো ফিল্ডত পাইছো বিজেপি বিটিসি ইলেকশনৰ ক্ষেত্ৰত বিজেপিয়ে বিফেবৰ নেক্সটতে বিজেপি আছে সেকেন্ড পজিশন ইউপিএল নাই লাষ্ট বিগ ব্ৰাদাৰ হম বুলি কৈছে বিজেপি কোনে বিজেপি কৈছে আমি বিগ ব্ৰাদাৰ হম মই ক'ত সৰু আছে মই ডিপ্ৰাইভ নহয় আৰু যিখিনি কমন ইস্যু সেইটো আমি হাইলাইট কৰিছো সেইটো হ'ল যেনেবা মাটিৰ পট্টা সেইটো সব জাতি জনগোষ্ঠীৰ কাৰণে এটা ইস্যু হৈ গ'ল সেইটোকে আমি 1 নম্বৰ প্ৰায়োৰিটি হিচাপে কাম কৰিম বুলি আমি প্ৰকাশ কৰিছো কথা সেইটোৱে আৰু সেকেন্ড হ'ল নিবনুৱা ল'ৰা ছোৱালীসকলক কেনেকৈ আমি সংস্থাপন কৰিম সেইবিলাক গোটেই কথা আৰু যেনেবা আপুনি সকলো ধৰ্মীয় লোকসকলক আমি কেনেকৈ সহায় কৰিম তাৰমানে যেনেবা আমি কৈছোঁ যে ইছলাম ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম বা হিন্দু ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম খ্ৰীষ্টান ধৰ্মীয়সকলক কেনেকৈ সহায় কৰিব মুঠতে গোটেই জাতি জনগোষ্ঠী যিসকল বিটিচিত বসবাস কৰি আছে ইহঁতে যাতে ডিপ্ৰাইভ নহয় এইটো সামৰি লৈ আমি মেনিফেষ্টো বনাইছোঁ 10টা দিন আছে ভোটলৈ আপুনি বিভিন্ন ঠাইত নাই আমি 10টা দিন আছে গততে আজিও ভৈৰৱকুণ্ড গৈছোঁ মই এতিয়া যেনিবা দৰংগাজুলি ইয়াৰ পিছত আকৌ কৰ্কাঝাৰত মিটিং কৰিম মুঠতে আমাৰ বিফেপ দলৰ পজিশ্যন খুব ভাল মুঠতে একদম পজিটিভলি গৈ আছোঁ আজিলৈকে মুঠতে ইলেকশ্যন দিনলৈকে আমাৰ বিফেপ দলৰ আজিৰ যিটো ষ্ট্ৰেংথ আজিৰ যিটো পজিশ্যন এইটো থাকিব আৰু আমি মুঠতে আমি যেটো ভাবিছে ইয়াতকে বেছি সেট আমি পাম এবসলিউট মেজৰিটিটো এটা মই কৈছো এবসলিউট বা কি এইবিলাক কোৱা নাই মই যেটো ভাবিছো বিফেপ দলে যেটো ভাবিছো ইয়াতকে বেছি পাব কিমান মান তথাপি কিমান মান এইটো মই নকম কোৱাটো দিগদাৰ হয় মুকলিভাৱে সমৰ্থন জনাইছে ইউপিপিএলক কি ক'ব ইউপিপিএল একে বস্তু এইবিলাক কি নতুন কথা মোৰ কাৰণে এটা আপনি দেখাই দিয়কচোন ইউপিপিএল অফিস ক'ত আছে আপসি অফিসৰ পৰাইতো বিটিসি চলে আছে আম্বা এইবিলাক কি ডাঙৰ নতুন ইস্যু হৈ গ'ল ইউপিপিএল এফচি প্ৰমোদ বড়োৱে কৈছে যে আপুনি চৰকাৰ গঠন কৰিবই নোৱাৰে বুলি বিটিআৰত এইটোতো প্ৰমোদ বড়োৰ কথা ৰাইজক সুধক বিশ্বজিৎ দৈমাৰী কৈছে আপোনালোকৰ একালৰ সতীৰ্থ যে এবাৰ বিজেপিয়ে চৰকাৰ কৰিব তেওঁ সিএম হ'ব এইবিলাক মই একো কাউণ্টাৰ নিদিম বিজেপিও ক'ব নিজে চৰকাৰ কৰিম কংগ্ৰেছো ক'ব নিজে চৰকাৰ কৰিম ইউপিপিএলো ক'ব নিজে চৰকাৰ কৰিম আমিওতো কৈ আছে বিপিএফে আমি চৰকাৰ কৰিম আৰু আমি পাব্লিক অপিনিয়ন সেইটো লৈহে কৈ আছোঁ যে বিপিএফে চৰকাৰ গঠন কৰিব বাছ আপুনি আজি আৰু এটা কথা কৈছে যে 26 তাৰিখে ফলাফল দিব পিছদিনাখনে কেবিনেট পাতিব মানে পূজাৰ আগতে আপোনালোকে পৰিষদ গঠন কৰি দিব নেকি পূজাৰ আগত পূজাৰ কাৰণে পূজাটো 28 তাৰিখত যদি হয় তেতিয়াহ'লে 26 তাৰিখৰ ৰিজাল্ট 27তে আমি ঠিক কৰিব পাৰে যদিও পূজাৰ কাৰণে কিবা অসুবিধা আছে অফিচ 3-4 দিন পিছত আমি বনাম কথা এইটো একাই স্যাৰ আজি বিজেপি মেনিফেষ্টোত এটা কথা কৈছে যে বিটিচিত ভিচিডিসি বিলাকত বহুত দুৰ্নীতি গতিকে এইবাৰ ভিচিডিসি উঠাই দিব তেওঁলোকে মুখ্যমন্ত্ৰী প্ৰচাৰ সভাটো কৈছে এই ভিচিডিসিটো কিবা মূৰ্তি নহয় কিবা বালু পাতো নহয় উঠাই পেলাই কৰবা ফেলাই দিয়া বস্তু এটা এটা সিস্টেম মইতো ক'ব পাৰে এইবাৰ চৰকাৰ আহিলে মই পঞ্চায়তটো উঠাই দিম এইটো পঞ্চায়তটো উঠাব পাৰে আপুনি এইবিলাক নহয় এইবিলাক ৰাজনীতিত ক'ব পাৰে সব কথা এইবিলাক কি ডাঙৰ এজন মুখ্যমন্ত্ৰীয়ে কৈছে এটা সাংবিধানিক পদ ভিচিডিসি প্ৰতিখন 6 শিডিউল এৰিয়াতে ভিচিডিসি আছে তাত গতিকে এনেকুৱা কথাবিলাক কৈ পেলাই মানে ৰাজ্যক বিভ্ৰান্ত কৰিছে নেকি নাই একো নহয় এইবিলাক নিজকে জিকাবৰ কাৰণে বিজেপিৰ কথা ক'ব কথা সেইটোৱে কংগ্ৰেছৰ নিয়মবাদী মানে নিজকে জিকাবৰ কাৰণে বহুত কথা প্ৰচাৰ কৰিব ইউপিপিএলো কৰিছে বিজেপিও কৰিছে কংগ্ৰেছো কৰিছে এইটো কৈছে বুলি কিবা ইফেক্ট হ'ব বিটিসি নিৰ্বাচনত বা বিফেভক কিবা ইফেক্ট কৰিব পাৰিব সেইটো নহয় কাউন্টিং হ'ব সবে জানে অহা 5 তাৰিখত নিৰ্বাচন হ'ব আমি বিফেভ দলে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিব ওলাইছোঁ আৰু আমাৰ দলৰ নীতিৰ সিদ্ধান্ত যে কোনো দলৰ লগত না বিজেপি
না কংগ্রেছ না ইউপিপিএল কোনো দলৰ লগত মিত্ৰতা নাই। বিপিএফে অকলে নিৰ্বাচন খেলি আহিছে, এইবাৰো আমি অকলে নিৰ্বাচন খেলিব। আপোনালোকে ব্লক চবে কৰি পেলাই চাব যে বিপিএফে চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব। ব্ৰহ্ম ধৰ্মৰ কাৰণে কওক, বাথৌ ধৰ্মৰ কাৰণে কওক, বা ইছলাম ধৰ্মীয়সকলৰ কাৰণে কওক, বা খ্ৰীষ্টান ধৰ্মীয়সকলৰ কাৰণে হওক, বিপিএফে সকলো জাতি জনগোষ্ঠী বা সকলো ধৰ্মীয় লোকসকলৰ কাৰণে কি কাম কৰিবলৈ হাতত লৈছে এইবিলাক গোটেই ফ'কাছে এই ইস্তাহাৰত আছে। ইমানৰ মুছাহাৰী স্পষ্ট কথা আৰু চৰকাৰ হোৱাৰ পিছত বিপিএফ দলে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব এইবিলাক স্পষ্ট আমাৰ বিপিএফ দলৰ যিটো ইস্তাহাৰ ইয়াত স্পষ্ট লিখা আছে। এইটো অহাকালি আমি আমাৰ যিটো ইলেকশ্যন ইস্তাহাৰ বা মেনিফেষ্টো এইটো আমি অপেনিং কৰিব। এই আমি প্ৰতিশ্ৰুতি দিছে শ্ৰীৰামপুৰৰ পৰা গহপুৰলৈকে একে কথা, বেলেগ একো কথা পতা নাই, বেলেগ একো লেকচাৰ দিয়া নাই। কথা হৈছে যিহেতু সকলো জাতি জনগোষ্ঠীয়ে ভাগ বিচাৰি আছে এই ইউপিপিএল চৰকাৰৰ লগত নহ'ব, আগৰ নিচিনা বিপিএফ চৰকাৰ লাগিব, এই শ্লোগান, এই অপিনিয়ন, এই মেছেজটো আমি বিপিএফ হিচাপে পাই আছোঁ। সেইকাৰণে আমিও কৈছোঁ যে আমাৰ হাৰাটো কোনো ৰেকৰ্ড নাই, এইবাৰো বিপিএফে দৰঙা জিলাৰ 100% জিকিব। থেংক ইউ দে। Selapan pula. Haka arna kerja losa lagi nama. Dia terkah lagi lagi. Kami hok, bagi kita bagi BJP ini kami awak dalam jokan kursi, alu jokan kursi আছে। আপোনালোকক আমি স্বাগতম জনাইছোঁ আমাৰ বিশেষ দলৰ হৈ। আপোনালোকে যে আমাৰ হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ আদৰ্শটো ভাল পাই পেলাই মই বিশেষ দলৰ হৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। চল্লিছটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেনেকৈ যুদ্ধটো সুন্দৰভাৱে আগুৱাই আছে। আমাৰ মূল ইছ্যুবিলাক হ'ল ৰাইজৰ ওচৰত কোনটো মুদ্দা, কোনটো বিষয়টোক লৈ আমি ৰাইজৰ ওচৰত গৈছোঁ, এইটো হ'ল মূলতে এই VTC-খনৰ সৃষ্টিকৰ্তা একালৰ BLTৰ সেনাধ্যক্ষ শ্ৰী হাগ্ৰাম মহী ডাঙৰীয়াই 2003 চনত যি চুক্তি স্বাক্ষৰ কৰিছে, 2003 চনত যি চুক্তি স্বাক্ষৰ কৰিছে, সেই চুক্তিত এটা শক্তিশালী এটা দফা, যি দফাটো সমগ্ৰ BTC অঞ্চলৰ তোলপাল লগাইছিল। গতিকে এইবাৰো কোনো ব্যতিক্ৰম নহয়। মাটি ম্যাদি দিয়াৰ নামত ৰাইজক আগুৱা কৰিছে। মাটি ম্যাদিৰ নামত একেসকলে ইয়াত মণ্ডল নিয়োগ কৰা বুলি কৈছে।